উৎকট গৰম হৈ আছিলে আৰু উৎকট গৰমৰ মাজতেই ৰাজ্যবাসীয়ে বিচাৰিছিলে বৰষুণ আখাৰ বৰষুণ দিলে তাৰ মাজতে বিধ্বংসী ধুমুহা আহিল আৰু ধুমুহাৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত এনেধৰণে দেখা গ'ল বহু ক্ষয়ক্ষতি আৰু আমি বৰ্তমান আছোঁ বেহৰবাৰী অঞ্চলৰ এক এলেকাত এজি কলনীৰ সমীপত আৰু এজি কলনী এয়া দেখিছে ৱাল ইমান মোটা ৱাল এজোপা গছে বিধ্বংসী ধুমুহাৰ ফলত ক্ষতি কৰিছে লগতে এই গছজোপা গৈ পেলাই ডাঙৰ এটা বিল্ডিঙত পৰিছে আৰু বিল্ডিংটোৰ ক্ষয়ক্ষতি হৈছে আৰু লগতে হয়তো ইমাৰ্জেঞ্চি ছাৰ্ভিচত যিসকল অফিচাৰ তেওঁলোকে আহি পৰ্যবেক্ষণ কৰিছে পৰ্যবেক্ষণ কৰাৰ মাজতেই তেওঁলোকে বিভিন্ন ধৰণে ইয়াত যিসমূহ ইলেক্ট্ৰিচিটিৰ ৱাই খুঁটা এইবিলাক আছে ইমাৰ্জেঞ্চি ছাৰ্ভিচে তাৎক্ষণিকভাৱে তেওঁলোকে যি ব্যৱস্থা ল'ব লাগে ব্যৱস্থা লৈ আছে আৰু এই মুহূৰ্তত এ জি কলনীৰ সমীপৰ বাসিন্দাসকল আছে এই বাসিন্দাসকলৰ লগত আমি কথা পাতিব বিচাৰিম কিমান সময়ত আচলতে কেনেধৰণে হৈছে 12টামান হ'ব মানুহৰ ক্ষয়ক্ষতি হৈছে না মানুহৰ ক্ষতি হোৱা নাই মানুহৰ কোনো ক্ষতি হোৱা নাই এনে এটা চাউণ্ড হৈছে মই দেখা পালোঁ চাউণ্ড হৈছে এটা তাৰপিছত চাওঁ এই অৱস্থা আৰু এতিয়া আপোনালোকে যেহেতু এটা বৃহৎ এলেকা আৰু কলনীৰ যেহেতু আপোনালোক বাসিন্দা লাইনটো নাই কেনেধৰণৰ ছাৰ্ভিচৰ আপোনালোকৰ আজি ৰাতিটোৰ ভিতৰত অহাৰ সম্ভাৱনা আছে নেকি আপোনালোকৰ অফিচাৰসকল আহিছে কি কৈছে আমাৰ অফিচাৰ অহা নাই এনে কিন্তু লাইন এতিয়া কি হয় এইখিনি যদি ঠিক কৰিব পাৰে তেনেহ'লে হয়তো আহি যাব পাৰে লাইন তৎকালীনভাৱে তেওঁলোকে ব্যৱস্থা কৰে এয়া আমাৰ বেহাৰবাৰী এ জি কলনীৰ পিছফালে এতিয়া নন্দন পথ সুমিত্ৰাপুৰ এৰিয়া আৰু সুমিত্ৰাপুৰ এৰিয়াত থকা এ জি কলনীৰ কেম্পাছত আমাৰ ভালেকেইডাল ডাঙৰ গছ আছে আৰু এই গছকেইডালৰ মানে ডিপ ৰুটেড নহয় গভীৰ শিপা নাই গভীৰলৈ শিপা নাই গতিকে ওপৰতে থকা শিপাবিলাক ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছবিলাক এইবিলাক উঘালি পৰি পেলাই ভৱেশ দাস নামৰ এঘৰ মানুহৰ ঘৰত পৰি গৈছে আৰু এতিয়া ঘৰটো বিপদজনকভাৱে তেনেকুৱাকৈ গছবিলাকে হেঁচা মাৰি ধৰি আছে মানুহৰ মানে কোনো ক্ষতি হোৱা দেখা যোৱা মানে এতিয়ালৈকে কোনো খবৰ পোৱা নাই কিন্তু ঘৰটোৰ বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে এতিয়া ডালবিলাক কাটিছে ডালবিলাক কাটোতে হয়তো JCBৰ প্ৰয়োজন আছিলে কিন্তু ইয়াতে অলপ বিভিন্ন বিভাগৰ আমাৰ ইয়াতে সমন্বয়ৰ আমাৰ অভাৱ দেখা গৈছে এচিকে প্লেচৰ কোনো ক্ষয়ক্ষতি এতিয়া ৱালত বাউণ্ডাৰী ৱালত পোষ্টটো ভাঙি পৰি আছে বেলেগ ৱালখন অলপ ক্ৰেক হৈছে সাধাৰণ হিচাপে প্ৰশাসনৰ পৰা 1 ঘণ্টাৰ পিছত আহিছে মানুহবিলাক সেইটো আমি নাজানো তেওঁলোকে চেষ্টা কৰিম বুলি কৈছে কাম কৰি আছে কাম কৰা শেষ হোৱাৰ পিছত দেখা যাব বুলি কৈছে এইটো ৰাস্তাৰে বাসিন্দা আমাৰ একচুৱেলি কি হ'ল এইবিলাক গছবিলাক তেওঁলোকে আমি আগতে দুবাৰ তেওঁলোকক এপ্লিকেশ্যন দিয়া হৈছিলে যে গছখিনি কাটি দিব লাগে কাৰণ এনেকুৱা ঘটনা হোৱাৰ খুবেই সম্ভাৱনা আছিলে হয় জনোৱা আছিলে কিন্তু তেওঁলোকে কোনো কাণসাৰ নিদিলে সেইকাৰণে আজি ইমান ডাঙৰ ঘটনা এটা ঘটিলে সৌভাগ্যক্ৰমে ইয়াতে ইমান ল'ৰা ছোৱালী মানুহ অহা যোৱা কৰি থাকে ৰাস্তাটোত কিন্তু আজি বৰষুণ দিয়া গতিকে নাছিলে সেইখিনি সময়ত কিন্তু ইমানখিনি লাইটৰ তাৰে হাই টেনশ্যন তাৰ গোটেইখিনি ইয়াতে ছিঙি গ'ল তাৰ যিহেতু এ জি কলনীৰ ৱাল খহিছে এ জি কলনীৰ গছ খহিছে এ জি কলনীৰ যি উচ্চ পদস্থ মানুহ অহা নাই কোনো মানুহ অহা নাই তেওঁলোকে নিজে চাই গুচি গৈছে কিন্তু তেওঁলোকে সহযোগো কৰা নাই আৰু তেওঁলোকে ইয়ালৈকে অহাও নাই আৰু ছেকেণ্ড কথাটো হৈছে কি যিটো আমাৰ প্ৰপাৰ কোঅৰ্ডিনেশ্যনৰ অভাৱ মানে এতিয়া SDRFৰ মানুহ আজি 2 ঘণ্টা হ'ল এতিয়া ৰখি আছে ফৰেষ্টৰ মানুহৰ পৰা তেওঁলোকে পাৰ্মিশ্যন লাগে তো সেইবিলাক যিটো কোঅৰ্ডিনেশ্যন লাগে বেলেগ ডিপাৰ্টমেণ্টৰ মাজত APDCL SDRF বন বিভাগ এইবিলাক একচুৱেলি SDRFৰ তেওঁলোকৰ স্বতন্ত্ৰ একচুৱেলি পাৱাৰ থাকিব লাগে তেওঁলোকে SDRF কাক কয় যে ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট ফ'ৰ্চ তো ডিজাষ্টাৰ এটা হ'লে আকৌ বেলেগ এটা ডিপাৰ্টমেণ্টক ৰখি থকাৰ কোনো মানে নাথাকে দুৰ্যোগ আহিলে তাৎক্ষণিক কৰিব লাগে তেওঁলোকৰ সেই পাৱাৰটো থাকিব লাগে এতিয়া গছৰ 2 ঘণ্টা এতিয়া ৰাতি হ'বৰ হ'ল এতিয়ালৈকেতো কাটিব পৰা নাই লাহে এই নতুন ঘৰটো একজেক্টলি কোনো ধৰণৰ যন্ত্ৰ পাতি নাই তো এইটো এতিয়া আমাৰ নৰ্মেল আমাৰ সাধাৰণ মানুহে যেনেকৈ কৰে সেনেকৈ কামবিলাক কৰি আছে আৰু সেইটোৰ ফলত আজি যিমানখিনি ডেমেজ হ'ল এইটো APDCLৰ ডেমেজ মানে কি আমাৰ ৰাইজৰ ডেমেজ হয় কি নহয় যিমানখিনি খুটা গ'ল যিমানখিনি তাঁৰ গ'ল এইখিনি আল্টিমেটলি আমাৰ সম্পত্তি ধ্বংস হ'ল ন সেইটো কাৰণে বেলেগৰ কাৰণে আৰু এটা কথা হৈছে কি মই APDCLক এইটো ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে বাৰিষাৰ আগে ক'ত সম্ভাৱনা আছে সেইবিলাক তেওঁলোকে নিজাববীয়াকৈ চোৱাৰ এটা ব্যৱস্থা কৰিব লাগে নহ'লে এনেকুৱা বিপদ হ'বই এনেধৰণে আচলতে বিধ্বংসী ধুমুহাৰ ফলত বিভিন্ন ঠাইত গছ বাগৰিছে আৰু বহু ক্ষয়ক্ষতি হৈছে লগতে এই মুহূৰ্তত জনাও মহানগৰীৰ বিভিন্ন অঞ্চলত বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আৰু বহু ঠাইত গাড়ীৰ আধা অংশলৈকে পানীত ডুব গৈছে সেইবিলাক দৃশ্য আমি দেখুৱাম যেন এনেধৰণে তৎকালীনভাৱে
চলি আছে যি গছ কটাৰ বাবে যিখিনি যোৰজাত চলাব লাগে ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিখিনি আহিব লাগে ফায়াৰ ব্ৰিগেডৰ যিখিনি ছাৰ্ভিচ আহিব লাগে সকলোৱে তেনেধৰণে আচলতে কাম কৰি আছে এটা বৃহৎ এলেকা আৰু বৃহৎ এলেকাৰ বাসিন্দাসকলে বহুতো অসুবিধাৰ সন্মুখীন হৈছে আৰু অসুবিধাৰ সন্মুখীন হোৱাৰ ফলত তেওঁলোকে খবৰ দিয়ে আৰু খবৰ দিয়াৰ ফলতে স্থানীয় প্ৰশাসন তথা ইমাৰ্জেঞ্চি যি ছাৰ্ভিচ আছে এই ইমাৰ্জেঞ্চি ছাৰ্ভিচে তাৎক্ষণিকভাৱে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতু পৰিস্থিতি দেখুৱাম আৰু পৰিস্থিতি এয়া গছৰ মাজে মাজে আহি থকা হৈছে তাৰ মাজতে আমি দেখুৱাইছোঁ আচলতে কেনেধৰণে তাৎক্ষণিকভাৱে আহি উপস্থিত হৈছেহি আৰু তৎকালীনভাৱে তেওঁলোকে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপোনালোকে ইমাৰ্জেঞ্চি আমি আহিছোঁ এতিয়া আমি কাম আৰম্ভ কৰিম কাম কৰি আছে আমাৰ অলৰেডি এতিয়া আৰু আমি গৰুটো কাটি পেলাই বা কিবা অলপ ডাঙৰ বা তেনেকুৱা জেচিবি বা কিবা তেনেকুৱা লাগিব ছাইড কৰাৰ কাৰণে ৰাইজে জনাইছে যেন আপোনালোকে তাৎক্ষণিকভাৱে খুব তৎকালীনভাৱে আপোনালোকে কামখিনি কৰি আছে আৰু আপোনালোকৰ যিহেতু এটা বৃহৎ এলেকা ক্ষয়ক্ষতি হৈছে এই ঘৰটো কোনোবা কিবা কাৰণত তেওঁলোকৰ নিজৰ মানুহৰ ক্ষয়ক্ষতি হৈছে নাই এতিয়ালৈকে সেইবিলাক হোৱা নাই এতিয়ালৈকে বৰ্তমান একো ক্ষতি হোৱা নাই জাষ্ট এইটো বিল্ডিঙত যাই পেলাই গছডাল তাত পৰিছে বিল্ডিঙৰ ওপৰৰ মানুহৰ কোনো ক্ষয়ক্ষতি নাই নাই হোৱা নাই আপোনালোকৰ টিমৰ গোটেই টিম আহিছে গোটেই টিম আহিছোঁ SDRF ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা আহিছোঁ আমি এতিয়া লাগি আছোঁ আমি কাম কৰি আছোঁ যিহেতু আমি দেখুৱাই আছোঁ এই খুঁটাখিনি ইলেক্ট্ৰিচিটিৰ খুঁটাখিনি এই খুঁটাখিনি ব্যৱস্থা কৰা হ'ব ইলেক্ট্ৰিচিয়ান আহিছে ইলেক্ট্ৰিচিয়ানে নিজৰ কাম কৰাত ব্যস্ত আছে আচলতে এনেধৰণে আচলতে আপোনালোকে দেখি আছে এয়া হ'ল বৃহৎ এটা ক্ষতি অঞ্চলটো বৃহৎ ক্ষতি এজি কলনী গাতে লাগি থকা এটা অঞ্চল চন্দন নগৰ তথা নন্দন পথ আৰু নিৰিবিলি পথ এটা এলেকা বৃহৎ এলেকা এটা এজি কলনী বৃহৎ এলেকা এটা ক্ষয়ক্ষতি হৈছে আৰু গোটেই ৰাস্তাটোত থকা এই খুঁটাসমূহ দেখিছে ইয়াচিকা প্লেচ এটা এপাৰ্টমেণ্ট ইয়াচিকা প্লেচৰ এপাৰ্টমেণ্টৰ যি ৱাল আছে এই ৱালতো বিভিন্ন ধৰণে যি এই বিধ্বংসী ধুমুহাৰ ফলত খুঁটা বাগৰি পৰে আৰু খুঁটা বাগৰি পৰাৰ ফলত বহু ক্ষয়ক্ষতি হয় এতিয়া প্ৰশ্ন হ'ল আচলতে যেনেধৰণে কৃত্ৰিম বানপানীৰ ফলত বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হৈছে সেইখিনি তৎকালীনভাৱে সকলো ৰাইজে মহানগৰীৰ সকলোৱে অসুবিধাৰ সন্মুখীন হৈছে আৰু সেইখিনি তেওঁলোকে চৰকাৰ প্ৰশাসনে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে সকলোৱে দেখি আছে কিন্তু এই ধৰণে যি প্ৰাকৃতিক দুৰ্যোগ আচলতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু ঠাইত ক্ষয়ক্ষতি হৈছে কিন্তু পাৰ্যমানে তেওঁলোকৰ যিখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ মেম্বাৰ আচলতে যিখিনি ব্যক্তি আছে তেওঁলোকে ইমানেই কাম হৈছে মহানগৰীৰ ইটো কোণৰ পৰা ইটো কোণলৈকে ইমানেই বেছি ঠাইত ক্ষতি হৈছে আচলতে কিমান সোনকালে কিমান জলদি এই লোকসকলক সকাহ দিব পাৰিব তাকে ডাঙৰ প্ৰশ্ন কাৰণ এটা দুটা ঠাইত নহয় বহু ঠাইতে এনেধৰণে আচলতে ক্ষয়ক্ষতি হৈছে আৰু বিধ্বংসী ধুমুহাৰ ফলত ক্ষয়ক্ষতি হৈছে আৰু বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ বৰষুণত কৃত্ৰিম বানপানীৰ যি দৃশ্য আছে প্ৰতিটো দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়াই নিম মই ইমদাদ আলীয়ে ধন্যবাদ